2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় ডিব্ৰুগড়ৰ লগতে ৰজাপেটা পঞ্চায়তলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ইক' NGOই। নিজৰ দেশৰ লগতে জাতিৰ প্ৰতি এক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই সমাজখনক আগুৱাই নিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায় ইক' NGOৰ সভাপতি মুকুন্দ বৰগোহাঁই আৰু উপ-সভাপতি ভূপেন গগৈ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ৰজাপেটা পঞ্চায়তৰ কেইবাখনো গাঁৱৰ 29 গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে অসম চৰকাৰক এই ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত পৰিকল্পনাৰ বাবেও আহ্বান জনায়। নমস্কাৰ, মই মুকুন্দ বৰগোহাঁই ইক' NGOৰ সভাপতি আৰু মোৰ লগত উপ-সভাপতি ভূপেন গগৈ ডাঙৰীয়া আছে। মই পোনপ্ৰথমে আপোনালোকৰ সংবাদ গোষ্ঠীলৈ ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে আহি আমাৰ অনুষ্ঠানটোৰ বিষয়ে বা আমি কৰি থকা কামবিলাকৰ বিষয়ে বাতৰি পৰিৱেশন কৰিবৰ বাবে আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু আমি এইবাৰ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল, এইবাৰ আমাৰ এই অঞ্চলত বিশেষকৈ কল্যাণকামী লুইতপেয়া সংঘৰ অন্তৰ্গত প্ৰায় 9খনমান গাঁৱত যথেষ্ট ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে আমাৰ ল'ৰা ছোৱালীহঁতে। আৰু ইয়াৰে সৰহভাগ ল'ৰা ছোৱালীয়ে একেবাৰে দুখীয়া শ্ৰেণী পৰিয়ালৰ, আৰ্থিকভাৱে একেবাৰে দুৰ্বল পৰিয়ালৰ ল'ৰা ছোৱালী, কিন্তু তেওঁলোকে খুব ভাল ফলাফল দেখাইছে। সেয়েহে আমি খুব ভাল লাগিছে। তাৰ বাবে আমি ইক' NGOৰ তৰফৰ পৰা এতিয়ালৈকে প্ৰায় আমি 29জনমান ছাত্ৰ ছাত্ৰীক তেওঁলোকক ঘৰত গৈ গৈ তেওঁলোকৰ অভিভাৱকক লগ কৰিছোঁ আৰু তেওঁলোকক এখন গামোচাৰে শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে ভৱিষ্যতে তেওঁলোকে একোজন আমাৰ অঞ্চলৰ বাবে সুনাম কৰি আনি ভাল এজন সুনাগৰিক হ'ব পাৰে। আৰু ঠিক তেনেকৈ আৰু অনাগত দিনত আৰু ভৱিষ্যতৰ দিনত আৰু যিবিলাক ল'ৰা ছোৱালী আকৌ পৰীক্ষা এনেধৰণে দিব অহা দিনবিলাকত, তেওঁলোকেও যাতে এওঁলোকৰ পৰা প্ৰেৰণা পায় আৰু এওঁলোকক দেখি যাতে আৰু ভাল ভাল ফলাফল দেখাব পাৰে, তাৰ বাবে আমি এই কাৰ্যসূচী লৈছোঁ আৰু ভৱিষ্যতে লৈ যাম। আকৌ ঠিক তেনেকৈ হাইস্কুল মানে হায়াৰ ছেকেণ্ডেৰী যি ৰিজাল্ট আৰু অনাগত দিনত দিব, তাতো আমি এই ধৰণে আমি কাৰ্যসূচী ল'ম ঘৰে ঘৰে। যিহেতু সমূহীয়াকৈ কিছুমান ক্ষেত্ৰত সকলো আহি উপস্থিত হ'ব নোৱাৰে, তেওঁলোকৰ কিছুমান অসুবিধা থাকে, ঘৰৰ অভিভাৱক নাথাকে, আহিব নোৱাৰে, যিহেতু দিন হাজিৰা কৰা প্ৰায়বিলাক ল'ৰা ছোৱালী আমি দেখা পাইছোঁ। সেয়েহে আমি ঘৰে ঘৰে গৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু হায়াৰ ছেকেণ্ডেৰীও যিবিলাক ৰিজাল্ট হ'ব ঠিক তেনেধৰণে আমি যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ সংবাদ গোষ্ঠীৰ যোগেদি মই চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ অঞ্চলত কেইজনমান ছাত্ৰ ছাত্ৰী একেবাৰে দুখীয়া শ্ৰেণী, এজন মানে বিহাৰী সম্প্ৰদায়ৰ ছাত্ৰী, হিন্দী ভাষী ছাত্ৰী আছে, 3টা বিষয়ত লেটাৰ নম্বৰ পাইছে, কিন্তু তেওঁলোকৰ ঘৰত আজিলৈকে বিজুলী নাই। আৰু এইখন হ'ল টিংখাং গৌলাপতি গাঁৱত। ঠিক তেনেকৈ আমাৰ জপৰা গাঁৱত এজন ছাত্ৰই পাইছে, তেখেতৰ দেউতাক ৰয়েল BSc, কিন্তু তেওঁৰ চাকৰি নহ'ল, কিন্তু তেখেতে এতিয়া বৰ্তমান ডিব্ৰুগড় চহৰৰ এখন কাপোৰ দোকানত চিকিউৰিটি হিচাপে চাকৰি কৰি তেওঁ ল'ৰাক পঢ়াৰ বাবে পঢ়া শুনা কৰাৰ বাবে মানে তেওঁ তাত কাম কৰিবলগীয়া হৈছে। এনেধৰণৰ যথেষ্ট পকা মিস্ত্ৰী, হাজিৰা কৰা মিস্ত্ৰী ইত্যাদি ল'ৰা ছোৱালীবিলাকে ভাল ভাল ফলাফল দেখাইছে। আৰু ইয়াকে কৈ মই আপোনালোকৰ সংবাদ গোষ্ঠীক ধন্যবাদ জনাইছোঁ, আমাক এই বাতৰি পৰিৱেশন কৰিবলৈ আমাৰ পৰা বাতৰি লোৱাৰ বাবে।